এই মুহূৰ্তত মই তিনিচুকীয়ালৈ যাব বিচাৰিছোঁ। জিতুল দত্ত আছে আমাৰ লগত পোনপটীয়াকৈ। জিতুল, মই তোমাৰ কাষলৈ গৈছোঁ আৰু যোৰহাটৰ পৰা পৰমানন্দ বৰা আছে। মই প্ৰথমে তিনিচুকীয়াৰ জিতুলৰ পৰা তিনিচুকীয়া জিলাখনৰ পঞ্চায়তৰ যিখিনি এতিয়ালৈকে শেহতীয়া ফলাফল জানি ল'ব বিচাৰিছোঁ। জিতুল। হয় নিৰ্মল চাওক, এই মুহূৰ্তলৈকে আনুষ্ঠানিকভাৱে নিৰ্বাচনৰ ফলাফল আমাৰ হাতলৈ অহা নাই আৰু এই নিৰ্বাচনৰ যিটো ভোট গণনা প্ৰক্ৰিয়া মন্থৰ হোৱাৰ যিটো কাৰণ আমি জানিবলৈ বিচাৰিছিলোঁ, ইতিমধ্যে তেওঁলোকে অৱগত কৰিছে যে প্ৰতিখন জিলা পঞ্চায়তৰ অন্তৰ্গত 3ৰ পৰা 4টাকৈ গাঁও পঞ্চায়ত থাকে আৰু প্ৰতিটো গাঁও পঞ্চায়তত 3 ৰাউণ্ডকৈ ভোট গণনা হ'ব। গতিকে ভোট গণনাৰ যিটো আপডেট আচলতে আহিব লাগে, এই মুহূৰ্তলৈকে আপডেট অহা নাই। যদিও আপডেট অহা নাই, তথাপি ইতিমধ্যে আমি অৱগত কৰিছোঁৱেই যে তিনিচুকীয়া জিলাত এই মুহূৰ্তলৈকে 94টা ৱাৰ্ডত বিনা প্ৰতিদ্বন্দ্বিতাই যিসকল জয়ী হৈছে আৰু একেদৰে 10টা আঞ্চলিক পৰিষদৰ সদস্য ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে। তাৰ পৰিপ্ৰেক্ষিতত দেখা গৈছে যে যিসকলে নিৰ্বাচনত অৱতীৰ্ণ হৈছিলে তেওঁলোক যথেষ্ট উৎকণ্ঠাৰে বাট চাবলগীয়া হৈছে নিৰ্বাচনৰ ফলাফলৰ কাৰণে। এইসকল তেওঁলোকৰ প্ৰাৰ্থী আছে, প্ৰাৰ্থীসকলে পুৱাৰে পৰা ভোট গণনা আৰম্ভ হোৱাৰ সময়ৰ পৰা এনেদৰে উৎকণ্ঠিত হৈ আছে আৰু এই মুহূৰ্তলৈকে কিন্তু আনুষ্ঠানিকভাৱে ভোট গণনাৰ যিটো ফলাফল আমাৰ হাতলৈ আহিব লাগে, এই মুহূৰ্তলৈকে অহা নাই। কিছু সময়ৰ পিছতে এই আপডেটখিনি আমি পাম বুলি আশা কৰিছোঁ। আমি জানিবলৈ চেষ্টা কৰিম, এগৰাকী অসম গণ পৰিষদৰ এগৰাকী কৰ্মকৰ্তা আছে, তেওঁৰ পৰা জানিব বিচাৰিছোঁ আজি যিটো ভোট গণনা প্ৰক্ৰিয়া চলি আছে পুৱা 8 বজাৰ পৰা, কেনেধৰণৰ ফলাফল আপোনালোকে আশা কৰিছে? ফলাফলটো আমাৰ ইয়াত যিমানকেইটা সমষ্টি হৈছে বেছিভাগেই ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ আমি যিকেইটা দিছোঁ গোটেইকেইটা জয়ী হ'ব, ইয়াত কোনো সন্দেহ নাই। কাৰণ চৰকাৰখনৰ কাম কাজ যি অসমৰ কাৰণে আঁচনি লৈছে, গাঁওসমূহৰ কাৰণে লৈছে, বিভিন্ন ধৰণৰ আঁচনি, সেইবোৰৰ ওপৰতে হেৰি কৰি ৰাইজে ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ গোটৰ চৰকাৰ যিহেতু চলি আছে, সেইবাবে ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদক ৰাইজে ভোট দিছে আৰু আজি বিপুল সকলো কেণ্ডিডেট বিপুল ভোটৰ ব্যৱধানত জয়যুক্ত হ'ব। যদিও আনুষ্ঠানিকভাৱে ফলাফলসমূহ অহা নাই, তথাপি আপোনালোকে এই মুহূৰ্তলৈকে কি আশা কৰি আছে? কৈছোঁ নহয়, এখনো এনেকুৱা পঞ্চায়ত নহ'ব য'ত ভাৰতীয় জনতা পাৰ্টীয়ে অসম গণ পৰিষদ নিজিকিব। বাকী মই তিনিচুকীয়া সমষ্টিত এটা বস্তু মই দেখিলোঁ, আমাৰ বাপুজী যি পঞ্চায়ত, তাততো কোনো বেলেগ দলৰ প্ৰাৰ্থীয়ে নাই, বুজি পাইছেনে? গতিকে আমাৰ ৰংপুৰীয়াত AP আঞ্চলিক পঞ্চায়তৰ সদস্যজন মিত্ৰ গোটৰ অসম গণ পৰিষদৰ, তেওঁ বিপুল ভোটত জয়যুক্ত হৈ আছে। জিলা পৰিষদৰ বাপুজী জিলা পৰিষদৰ হেমন্ত পাছনি বিপুল ভোটত ইতিমধ্যে কাছমাৰী হৈ গৈছে, কাছমাৰীটো লিড লৈছে, বাকী পঞ্চায়তকেইটাতো লিড ল'ব। ইটাখুলি ZPC একেই অৱস্থা। বাকী যিবোৰ আমাৰ মাকুম সমষ্টি আছে বা যিমান সমষ্টি আছে সকলোতে মিত্ৰ গোটৰ ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ প্ৰাৰ্থী জয়যুক্ত হ'ব। এই মুহূৰ্তলৈকে আমি যদি চাওঁ 860টা ৱাৰ্ড আছে টোটেল, 860টা ৱাৰ্ডত আপোনালোকৰ যিটো মিত্ৰজোঁটৰ প্ৰাৰ্থী, কিমান সংখ্যক প্ৰাৰ্থীয়ে অগ্ৰাধিকাৰ পাব বুলি আপুনি ভাবে? নহয়, একচুৱেলি কি এইবাৰ নিৰ্বাচনত যি মেম্বাৰৰ কোনো দলীয় প্ৰতীক নাই, দলীয় প্ৰতীক দিয়া নাই। তাত সকলো প্ৰাৰ্থীয়ে নিৰ্দলীয়, এটা দলৰ 3জন 4জনকৈ উঠিছে। গতিকে যিসকল জিকিব সেইবোৰ ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰে জিকিব, তাত কোনো সন্দেহ নাই। এটা দেখা গৈছে যে মনোনয়ন পত্ৰ দাখিলৰ পিছত 10টা আঞ্চলিক পৰিষদৰ বিনা প্ৰতিদ্বন্দ্বিতাই নিৰ্বাচিত হৈছে, এই সকলো আপোনালোকৰ মিত্ৰজোঁটৰ? বেছিভাগেই ভাৰতীয় জনতা পাৰ্টিৰ সদস্য। কাছমাৰী পঞ্চায়তত ইতিমধ্যে আনকণ্টেষ্ট 5জন, বৰডুবিত আনকণ্টেষ্ট 5জন, সকলো ভাৰতীয় জনতা পাৰ্টিৰ দলৰ মিত্ৰ গোটৰ দলৰ প্ৰাৰ্থী আনকণ্টেষ্ট জিকিছে। গতিকে বাকী যিসকলৰ কণ্টেষ্ট হৈছে, কণ্টেষ্ট হ'ব লাগে কাৰণে হৈছে, কিন্তু গোটেইখিনি ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ গোটৰ অসম গণ পৰিষদ অসম গণ পৰিষদ। জিতুল, মই এটা কথা জানিব বিচাৰিছোঁ, জিতুল যদি তুমি মোৰ কথা শুনিছা, মই এটা কথা জানিব বিচাৰিছোঁ, তিনিচুকীয়া জিলাখনৰ সন্দৰ্ভত তেখেতে যিখিনি কথা কৈছে, তাত যদি আমি চাওঁ তেনেহ'লে তিনিচুকীয়া জিলাত ZPCৰ যি 22টা আসন আছে তাৰ ভিতৰত 21টাতে BJPয়ে খেলিছে আৰু এটাত AGPয়ে খেলিছে। আৰু AP মেম্বাৰৰ ক্ষেত্ৰত যদি আমি চাওঁ 76টাত BJPয়ে খেলিছে আৰু 10টাত AGPয়ে খেলিছে।
এই যে তেখেতে এইমাত্ৰ ক'লে যে কোনো এইবাৰ দলীয় প্ৰাৰ্থী হিচাপে কাকো চিম্বল দিয়া নাই গাঁও পঞ্চায়তৰ ক্ষেত্ৰত আৰু এটা দলৰে 2-3জনে খেলিছে ডিগবৈ সমষ্টিত সুৰেণ ফুকনৰ লগত যিটো ঘটনা ঘটিছিল তাৰ মানে যদিও দলীয় চিহ্ন নাই তথাপিও কিন্তু এইটো কথা স্পষ্ট হৈছে যে কোন বিজেপি কোন কংগ্ৰেছ কোন মানে কাৰ মানুহ এইবিলাক কিন্তু সেই অঞ্চলবিলাকত মানুহে গম পোৱাকৈ মোটামুটি প্ৰতিষ্ঠা হৈ গৈছে সুৰেণ ফুকনৰ বিৰুদ্ধে কোনো কংগ্ৰেছীয়ে বিৰুদ্ধাচৰণ কৰা নাছিল বা আপত্তি দৰ্শোৱা নাছিল সুৰেণ ফুকনৰ স্থিতিৰ বিৰুদ্ধে বিজেপিৰে স্বয়ং কৰ্মী বা নেতাই বিশুদ্ধাৰ প্ৰকাশ কৰিছিল যাৰ কাৰণে পৰৱৰ্তী সময়ত তেওঁ গ্ৰেপ্তাৰ হ'বলগীয়া হ'ল আৰক্ষীৰ কবজাত সোমাবলগীয়া হ'ল সেই পৰ্যায়লৈকো গৈছিল কিন্তু সেই ক্ষেত্ৰত তেখেতে কি ক'ব হয় আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম যিটো আপুনি বিশেষকৈ বুহিডিং যিখন বৃহত্তৰ বুহিডিং গাঁও পঞ্চায়ত আছে তাত কিছু ৰাজনৈতিকভাৱে শাসকীয় যিটো দল তেওঁলোকে যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল যাৰ কাৰণে দেখা গৈছিলে যে ডিগবৈ সমষ্টিৰ যিগৰাকী বিধায়ক সুৰেণ ফুকনৰ সৈতে দলীয় একাংশ কৰ্মকৰ্তাৰ কিছু মতানৈক্যৰ সৃষ্টি হৈছিল সেই সন্দৰ্ভত আমি জানিবলৈ চেষ্টা কৰিম দুটা জিলা পৰিষদ আছে এই দুয়োটা জিলা পৰিষদৰ যিসকল কণ্টেষ্ট কৰিছে অন্য দলৰ কোনো কণ্টেষ্ট ফিল্ডত থকা বুলি আমি নেভাবোই ৰংপুৰীয়া পঞ্চায়ততো যিজনক এপি দিছিলে এইজনতো মাৰ্বল থাকোঁতেই গ'ল গতিকে আমি বিপুল ভোটত জয়যুক্ত হ'ম চৰকাৰৰ কাম কাজ উন্নয়নৰ আঁচনিক লৈ এবাৰ ভোট দিছে গতিকে আমি কোনো ধৰণৰ সন্দেহ ইয়াত থাকিব নালাগে আমাৰ যিমান মিত্ৰগোটৰ প্ৰাৰ্থী অসম গণ পৰিষদৰ আৰু ভাৰতীয় জনতা পাৰ্টীৰ যিমান প্ৰাৰ্থিত্ব দিছে সকলো জয়যুক্ত আপোনাক আৰু এটা কথা সুধোঁ ডিগবৈ সমষ্টিৰ যিগৰাকী বিধায়কে পঞ্চায়ত নিৰ্বাচনৰ প্ৰেক্ষাপটত যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া আছিলে তেখেতৰ পৰা বা তেখেতৰ সমষ্টিৰ পৰা আপোনালোকে কেনেকুৱা ধৰণৰ আশা কৰে ডিগবৈ সমষ্টিটোত আচলতে সুৰেণ ফুকন ডাঙৰীয়াই বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম কৰিছে এইটো কোনো সন্দেহ নাই তাৰ মাজতে এটা পুখুৰী সিঁচিলেও শিঙি মাছ 2-এটা ওলায় গতিকে 2-এজনে কিবা প্ৰতিবাদ কৰিছে সেইটোত কোনো ধৰণৰ হেৰি নহয় তাতো ভাল ধৰণৰ ৰিজাল্ট হ'ব গোটেই যিসকল প্ৰাৰ্থী দলীয়ভাৱে দিছে ZPC আৰু AP সেই গোটেইসকল জিকি আহিব ইয়াত কোনো বুঢ়ীডিঙত কোৱা হয় যে বুঢ়ীডিঙত কিছু প্ৰত্যাহ্বান আছে বুলি বুঢ়ীডিঙত অলপ প্ৰত্যাহ্বান আছে তাত আমাৰ অন্য দলৰ কিছু অগ্ৰগতি লাভ কৰিছে বুলি আমি এটা ছাৰ্ভে ৰিপৰ্টত গম পাওঁ কিন্তু সেইটোকো অতিক্ৰম কৰি ভাৰতীয় জনতা পাৰ্টী য'ত প্ৰাৰ্থিত্ব দিছে অসম গণ পৰিষদৰ য'ত প্ৰাৰ্থিত্ব দিছে সেইসকল অনায়াসে ওলাই আহিব তাত কোনো সন্দেহ নাই হয় নিৰ্মল ডেকা তেখেতে এটা কথা উল্লেখ কৰিছে যে ডিগবৈ সমষ্টিত বিধায়কগৰাকীৰ যদিও কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলে কিন্তু প্ৰত্যাহ্বানৰ সন্মুখীন হ'লেও ইয়াত যিটো নিৰ্বাচনী ফলাফলৰ যিটো প্ৰেক্ষাপট তাত কোনো ধৰণৰ বিশেষ বিৰোধী পক্ষই বিশেষ সফলতা লাভ কৰিব নোৱাৰিব বুলি ইতিমধ্যে তেওঁলোকে উল্লেখ কৰিছে একেদৰে যিটো বুঢ়ীদিহিং মৌজা আছে বুঢ়ীদিহিং মৌজাত কিন্তু শাসকীয় দলটো কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব বুলি ইতিমধ্যে তেওঁ আমাৰ আগত স্বীকাৰ কৰি লৈছে গতিকে আৰু কিছু প্ৰাৰ্থী আছে আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম যিহেতু নিৰ্বাচনৰ যিটো সামগ্ৰিক ফলাফল এতিয়াও পোহৰলৈ আহিবলৈ বাকী আছে আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম আপুনি যিহেতু কেণ্ডিডেট কি ক'ব কেনেকুৱা ধৰণৰ উৎকণ্ঠাৰ মাজত আপোনালোক খুব ভালেই বাৰু এতিয়া বৰ্তমান আপোনাৰ বাগজানৰ লগত কণ্টেষ্ট হৈ আছে আমাৰ যিটো লাইপলি পঞ্চায়তৰ হয় 9 নম্বৰৰ হয় মই আৰু বাকী আমাৰ 1মান বজাৰ পৰা হ'ব বুলি কৈছে আৰু সেইকাৰণে আমি ৰখি আছোঁ ইয়াতে লাইপলিত লুৰিণজ্যোতি গগৈ যথেষ্ট প্ৰভাৱ থকা বুলি কোৱা হয় কেনেধৰণৰ আশা কৰিছে এতিয়া হয় আজি ৰিজাল্টহে ক'ব কি কয় তাৰপিছত যথেষ্টখিনি ভালেই বাৰু তো কি হয় এতিয়া দেখা যাব আপুনি এতিয়া কোনটো দলৰ সমৰ্থক আমিতো নিৰ্দলীয় এবাৰ হয় চবেই সেয়াই আৰু
হয় চাওক নিতুমণি শইকীয়া আনুষ্ঠানিক যিটো ফলাফল এই ফলাফলৰ কাৰণে আমি কিছু অপেক্ষা কৰিব লাগিব যিহেতু এতিয়াও ভোট গণনা কেন্দ্ৰৰ পৰা ভিতৰৰ পৰা এতিয়াও আনুষ্ঠানিক ফলাফলৰ যিটো আপডেট আহিব লাগে সেই আপডেট এতিয়াও অহা নাই কাৰণ ভোট গণনা প্ৰক্ৰিয়া এইবাৰ যথেষ্ট মন্থৰ হৈছে আৰু মন্থৰ হোৱাৰ কাৰণটো ইতিমধ্যে মই অৱগত কৰিছোঁৱে যে প্ৰতিটো জিলা পৰিষদৰ অধীনত 3ৰ পৰা 4টাকৈ গাঁও পঞ্চায়ত আছে আৰু প্ৰতিখন গাঁও পঞ্চায়তত 3 ৰাউণ্ডকৈ ভোট গণনা হোৱা বুলি ইতিমধ্যে আমাৰ যিসকল নিৰ্বাচনী বিষয়া আছে আমাক জানিবলৈ দিছে গতিকে 8 বজাৰ পৰা যদিও ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ হৈছে এই মুহূৰ্তত কিন্তু তিনিচুকীয়াত পোষ্টেল ভোট গণনাৰ যিটো ফলাফল এই ফলাফলে এই মুহূৰ্তলৈকে আমাৰ হাতলৈ অহা নাই গতিকে তিনিচুকীয়াৰ সামগ্ৰিক যিটো পঞ্চায়ত নিৰ্বাচনৰ সামগ্ৰিক যি ফলাফল এই ফলাফলৰ আনুষ্ঠানিকতা আমি জানিবলৈ আৰু কিছু সময় নিশ্চয় অপেক্ষা কৰিব লাগিব ধন্যবাদ জনাইছোঁ জিতুল মই